CM ট্ৰিপল এৰ আন্ডাৰত কিমানটা বিজনেছ প্লেন আছে আজিৰ ভিডিঅ'ত মই আপোনালোকক কম। বহুতে কি কৰে ছাগলী গৰু হাঁহ কুকুৰা একেইটাতে এপ্লাই কৰে, তাৰ ফলত কি হয় বহুতৰে ৰিজেক্ট হয়। কাৰণ চৰকাৰৰ এটা এষ্টিমেট থাকে, চৰকাৰৰ এটা প্ৰজেক্ট থাকে যে ছাগলীৰ আন্ডাৰত তেওঁলোকে 1000 বা 2000 জনকে দিব পাৰিব আৰু এপ্লাই কৰে 10000 20000 জনে। তাৰ ফলত কি হয় ছাগলীৰ আন্ডাৰত যিখিনি প্ৰজেক্ট থাকে তেওঁলোকৰ তাৰ ওপৰত ওপৰেঞ্চি আৰু বহুত বেছিকৈ এপ্লাই হৈ যায়, তাৰ ফলত বহুতৰে ৰিজেক্ট হয়। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, বিজনেছ প্লেনটো কেনেকৈ এপ্লাই কৰিব, কেনেকৈ লিখিব, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব, সকলো ধৰণৰ মোৰ এই ভিডিঅ'ত পাব। গতিকে আজিৰ ভিডিঅ'ত মই এইটোৱে ক'ম যে আপোনালোকে 50টাৰ ওপৰত বিজনেছ প্লেন পাব। মানে ধৰক কিছুমানৰ CSC চেণ্টাৰ আছে, কিছুমানৰ গেলামালৰ দোকান আছে, কিছুমানে গেলামাল দোকান খুলিম বুলি ভাবি আছে, বা কিছুমানে মোবাইল ৰিপেয়াৰিং কৰে, কিছুমানে আকৌ টিভি ভাল কৰে, বহুতে বহু কাম কৰে, কিছুমানে মিস্ত্ৰী হয় বা বহুত ধৰণৰ কিছুমান ইয়াত বিজনেছ প্লেন আছে। কিছুমানে ছাগল পোহে, গৰু পোহে। ইয়াতে আপোনালোকৰ 50টা 60টাৰ ওপৰত বিজনেছ প্লেন আছে ছাগলী গৰু কুকুৰাৰ বাহিৰে। গতিকে আপোনালোকে একেইটা কি বিজনেছ প্লেন আছে আপোনালোকে খুব ধুনীয়াকৈ চাওক। আপুনি কৰি থকা কামটোতো আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আপুনি কাম কৰি থকা বিজনেছটোতো আপুনি যিটো বিজনেছ কৰি আছে সেইটো বিজনেছতো আপোনালোকে এই CM ট্ৰিপল এত এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি কৰি থকা কামটোতেই আপোনালোকে এই বিজনেছ প্লেনটো এপ্লাই কৰে তেনেহলে কি হয় পোৱাৰ চান্স এটা আছে, আৰু পোৱাৰ চান্স বহুতেই বেছি। কাৰণ কিয় আপোনালোকে যিটো কাম কৰি আছে আপোনাৰ সেইটো এক্সপিৰিয়েঞ্চ আছে, আৰু এই ইণ্টাৰভিউত আপোনালোকক সেইটোৱে সোধা হয় আপুনি কি কৰি আছে। এতিয়া ধৰক আপোনালোকে এখন ছাগলীৰ ফাৰ্ম খুলি আছে, ছাগলী পুহি আছে, আপোনালোকে ছাগলীৰ বিষয়ে নিশ্চয় জানে। ছাগলী এটা কিমান দিনত ডাঙৰ হয়, ছাগলী এটা কিমান দিনত পোৱালি জন্ম দিয়ে, বা ছাগলী এটা কিমান মাহত কিমান বছৰত কিমান ডাঙৰ হয়, আৰু কিমান ডাঙৰ হলে কিমান কেজি হয়, সকলো ধৰণৰ কথা যিহেতু আপোনালোকে তাৰ বিষয়ে জানে। গতিকে আপোনালোকে কৰি থকা কামটোত যদি আপোনালোকে এইটো বিজনেছ প্লেনতে এপ্লাই কৰে আপোনালোকৰ সুবিধা হয়, আৰু আপোনালোকৰ ইণ্টাৰভিউটো সুবিধা হয়, আৰু এই আঁচনিটো পোৱাৰ কাৰণেও আপোনালোকৰ বহুত সুবিধা হয়। গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক এইটোৱে ক'ম কি বিজনেছ প্লেন আছে মই গোটেইখিনি লিখি লৈছো ইয়াতে, ঠিক আছে। CM ট্ৰিপল এৰ আন্ডাৰত যিখিনি বিজনেছ আছে সেইখিনি মই গোটেই লিখি লৈছো, আৰু আহিবলগীয়া অনাগত দিনত যেতিয়াই এই CM ট্ৰিপল এৰ আঁচনিটো আৰম্ভ হয় তেতিয়া মই আপোনালোকক এই বিজনেছ প্লেনবোৰ দিবলৈ চেষ্টা কৰিম। মই আজিৰে পৰা কি কৰিম বিজনেছ প্লেনবোৰ বনাবলৈ চেষ্টা কৰিম। মই 2-3টা বনাইছোৱে বিজনেছ প্লেন। গতিকে কি কৰে বহুতে বিজনেছ প্লেনটো বনাওঁতেও ভুল কৰে, তাৰ কাৰণে ৰিজেক্ট হয়। তো মই এতিয়া আপোনালোকক চিৰিয়েলি কৈ যাম আপোনালোকে কি বিভাগত এই আঁচনিটো এপ্লাই কৰিব পাৰিব। প্ৰথমতে লিখিছো মই আপোনালোকৰ গটেৰী ফাৰ্ম, ঠিক আছে, ছাগলীৰ ফাৰ্ম। তাৰ পিছত মই আপোনালোকক চিৰিয়েলি কৈ যাম, এতিয়া শুনি যাব। হানি প্ৰচেছিং ইউনিট, লেডিজ বিউটি পাৰ্লাৰ, কোনোবাৰ যদি বিউটি পাৰ্লাৰ আছে তেনেহলে আপুনি তাতো এপ্লাই কৰিব পাৰিব। মাছৰুম কাল্টিভেশ্যন, মাছৰুম আজিকালি বজাৰত বহুত বিক্ৰী হয়, আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। যদি কোনোবাই ভাবি আছে এইটো বিজনেছ কৰিম বুলি তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। অফিচ ষ্টেচনাৰী শ্বপ, আপোনালোকৰ যদি ষ্টেচনাৰী শ্বপ আছে তাতেও আপুনি এপ্লাই কৰিব পাৰিব। পিক ফাৰ্মিং, চিকেন হিটচাৰী ইউনিট, ডায়েৰী ফাৰ্ম, পিক ফাৰ্মিং, কেটেল ফিড, মেনুফেকচাৰিং ইউনিট, পিক ফাৰ্মিং, এগ্ৰিকালচাৰ ইকুইপমেণ্ট, ৰিপেয়াৰিং এণ্ড ছাৰ্ভিচ চেণ্টাৰ, আপোনালোকে যদি মোবাইল ভাল কৰে, কোনোবাই টিভি ভাল কৰে, কোনোবা যদি যিকোনো ধৰণৰ ছাৰ্ভিচ চেণ্টাৰ আছে আপোনালোকে তাতো এপ্লাই কৰিব পাৰিব। ৰাইচ মিল ইউনিট, আপোনালোকৰ যদি ধানৰ মিল আছে তথাপিও আপুনি এইটোত এপ্লাই কৰিব পাৰিব। একুৰিয়াম ষ্ট'ৰ, আটা চাকি মিল, স্পাইচ গ্ৰাইণ্ডিং ইউনিট, বিল্ডিং মেটেৰিয়েল ষ্ট'ৰ, যদি আপোনালোকৰ হাৰ্ডৱেৰ দোকান আছে তথাপিও আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। কেটেল ফিড, মেনুফেকচাৰিং ইউনিট, ষ্টীল ফেব্ৰিকেশ্যন ইউনিট, ডায়েৰী ফাৰ্মিং, কোচিং চেণ্টাৰ, যদি আপোনালোকৰ টিউচন চেণ্টাৰ আছে তথাপিও আপোনালোকে কৰিব পাৰিব। স্কুল ইউনিফৰ্ম, ফ্লেক্স প্ৰিণ্টিং, আপোনালোকে যদি প্ৰেছ আছে তথাপিও আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। টেন্ট হাউচ ইউনিট, মাছৰুম কাল্টিভেশ্যন, পিক ফাৰ্মিং, বেম্বু এণ্ড গ্ৰাছ, ব্ৰুম মেকিং ইউনিট, পপকৰ্ন মেকিং, এগ্ৰি বিজনেছ ইউনিট, গটেৰী ফাৰ্ম, স্পাইচি গ্ৰাইণ্ডিং, পেপাৰ প্লেট মেকিং ইউনিট, ৰেডিমেড গাৰ্মেণ্ট মেনুফেকচাৰিং, এছামিজ জুৱেলাৰী ইউনিট, আপোনালোকৰ যদি অসমীয়া গহনাৰ দোকান আছে তেনেহলে আপুনি সেইটোতো এপ্লাই কৰিব পাৰিব। ডায়েৰী ফাৰ্মিং, কাষ্টম প্ৰিণ্টিং ইউনিট, ঠিক আছে, বানানা চিপছ মেকিং ইউনিট, পেইণ্টিং শ্বপ, আপোনাৰ যদি পেইণ্ট শ্বপ আছে, ৰঙৰ দোকান আছে তথাপিও পাৰিব। নুডলছ মেনুফেকচাৰিং, ফেশ্বন এক্সেসৰিজ শ্বপ, ডেকৰেটিভ কেণ্ডেল মেকিং ইউনিট, এলুমিনিয়াম ফেব্ৰিকেশ্যন, একুৰিয়াম ষ্ট'ৰ, ড্ৰাই ক্লিনিং ইউনিট,
ডায়াগনষ্টিক চেণ্টাৰ, ফিটনেছ চেণ্টাৰ, আপোনালোকৰ যদি জিমৰ চেণ্টাৰ আছে তথাপিও আপোনালোকে সেইটোতো এপ্লাই কৰিব পাৰিব। জিঞ্জাৰ গাৰ্লিক পেষ্ট, আপোনালোকে যদি আদা ৰহুনৰ পেষ্ট বনাই বিক্ৰী কৰে তথাপিতো আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব আৰু এইটো বিজনেছ আপোনালোকে এপ্লাই কৰাৰ পিছতো কৰিব পাৰিব যদি যেতিয়া আপোনালোকে পইচাটো পায়। ৰাইচ মিল, ৰেডিমেড মেনুফেকচাৰিং, ফেশ্বন এণ্ড গাৰ্মেণ্ট ষ্ট'ৰ, টি নাৰ্চাৰী ইউনিট, হ্যান্ডমেড টি, আগাৰ নাৰ্চাৰী ইউনিট, চিভিল ইঞ্জিনিয়াৰিং ফাৰ্ম, ফিচাৰী, আগৰবাতি মেকিং ইউনিট, এগ্ৰি বিজনেছ, হ্যান্ডমেড টি ইউনিট এইটো ক'লোৱেই। তাৰপিছত আছে আপোনালোকৰ ভেটেৰিনেৰী ক্লিনিক, কেন এণ্ড বেম্বো, ফাৰ্নিচাৰ ইউনিট, আপোনালোকৰ যদি ফাৰ্নিচাৰৰ দোকান আছে তথাপিতো কৰিব পাৰিব। এতিয়া আহিল এইটো খুব বেছি ইম্পৰ্টেণ্ট, বহুতৰে আছে এইটো ডিটিপি জেৰক্স শ্বপ, যদি আপোনালোকৰ ফটোষ্টেটৰ দোকান আছে ডিটিপি কৰে সেইটোতো আপোনালোকে এপ্লাই কৰিব পাৰিব। হানি প্ৰচেছিং টি ষ্টল, যদি আপোনালোকৰ চাহৰ দোকান আছে তথাপিও আপোনালোকে কৰিব পাৰিব। পিক ফিট মিল, পল্ট্ৰি ফিট মিল, স্কুল ইউনিফৰ্ম, ডায়াগনষ্টিকটো ক'লোৱে আপোনালোকৰ। ফাষ্ট ফুড শ্বপ, আপোনালোকৰ যদি ফাষ্ট ফুডৰ দোকান আছে তথাপিওতো আপোনালোকে এইটোত কৰিব পাৰিব। ফিটনেছ চেণ্টাৰ এইটো কৈছোৱে, ফ্লেক্স প্ৰিণ্টিং এইটো কৈছোঁ। টেইলৰিং ইউনিট, আপোনালোকে যদি কোনোবাই দৰ্জি হয়, আপোনালোকে যদি কোনোবাই কাপোৰ চিলাই সেইটোতো আপোনালোকে কৰিব পাৰিব। আই কেয়াৰ চেণ্টাৰ, ফুড ট্ৰাক, ডিটাৰজেণ্ট পাউডাৰ, কোনোবাই যদি কাপোৰ ধোৱা ডিটাৰজেণ্ট পাউডাৰ বনাই এইটোতো কৰিব পাৰিব। জিঞ্জাৰ গাৰ্লিক পেষ্ট এইটো কৈছোৱে। ফিছ ফিট ডেণ্টেল ক্লিনিক, যদি কোনোবাৰ দাঁতৰ ডেণ্টেল ক্লিনিক আছে তথাপিও তাতো আপোনালোকে এপ্লাই কৰিব। গতিকে এইখিনি আছিল, এইখিনিতে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেৱল আপোনালোকে হাঁহ কুকুৰা ছাগলীত এপ্লাই নকৰি এইখিনি আপোনালোকে চইচ কৰক। আপোনালোকে হয়তো এইখিনিত আপোনালোকে যিকোনো বিজনেছটো কৰি আছে হয়তো, তো আপোনালোকে এইটোত কৰিব পাৰিব। অকল আপোনালোকে ছাগলী বা গৰুত যদি কৰে আপোনালোকে আপোনাৰ পোৱাৰ চান্সটো কম থাকে, কাৰণ বহুতে এইটোতে এপ্লাই কৰে। যদি আপোনালোকে এইটোৰ বাহিৰে আপোনালোকে ইউনিক এটা টপিক চুজ কৰি পেলাই আপোনালোকে বিচাৰি কেনে এপ্লাই কৰে, আপোনালোকৰ পোৱাৰ চান্স খুব বেছি। কাৰণ আৰু আপোনালোকে যিটো কাম কৰি আছে সেইটোতে যদি আপোনালোকে এপ্লাই কৰে তাতেও আপোনালোকৰ পোৱাৰ চান্সটো বহুত বেছি হৈ থাকে, কাৰণ আপোনালোকৰ সেইটোৰ বিষয়ে নলেজ যিহেতু থাকে ইণ্টাৰভিউত আপোনালোকে পটকে ক'ব পাৰে, ভয় নোখোৱাকৈ ইণ্টাৰভিউটো দিব পাৰে। গতিকে আৰু ইণ্টাৰভিউটো দিওঁতে আপোনালোকে বহুতো সাৱধান অৱলম্বন কৰিব লাগে। তেওঁলোকে বহুত ক্ৰিটিকেলি সোধে, কিছুমানক খুব বেছিকৈ সোধে আৰু কিছুমানক খুব কমকৈ সোধে। তেওঁলোকে গম পায় যিহেতু তেওঁলোকে ইণ্টাৰভিউ লৈয়ে থাকে কোনে কাম কৰে কোনে কাম নকৰে আৰু টকাটো পালে কোনে কাম কৰিব নকৰিব, তেওঁলোকে সকলো ধৰণৰ কথা বুজিয়ে পায়। তো আপোনালোকে এইখিনি চাই পেলাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অনাগত দিনত যিবিলাক আহিবলগীয়া আছে, প্ৰজেক্ট ৰিপৰ্ট হওক, বিজনেছ প্লেন হওক, সকলো ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। আজিৰ ভিডিঅ'টো এইখিনি আছিল। আজিলৈ ধন্যবাদ।